সেইটো ঘৰত যদি মশওয়াৰা কৰে আজি কি কিনিম সেইটো যদি আপোনাৰ ওয়াইফৰ সৈতে আপুনি মশওয়াৰা কৰে আজি ক'ত যাব সেইটো যদি মশওয়াৰা কৰে হৰ এটা কাম যদি মশওয়াৰা কৰি কৰে তেনেহলে আপোনাৰ ওয়াইফে নিশ্চয় আপোনাৰ প্ৰতি দৰদ হ'ব মহব্বত হ'ব আৰু সেই ওয়াইফে কোনোদিন হাজবেণ্ডক হারাম মাল ইনকাম কৰাৰ কাৰণে মজবুৰ নকৰে বিশ্বাস জন্মাব লাগিব যে আমি যিকোনো কাম কৰিম মশওয়াৰাৰ সৈতে তৈ কৰি কেনে ফাইছলা কৰি কেনে আমি সেই কাম কৰিম কিছুমান ঘৰ এনেকুৱা আছে যিসকল পুৰা দিনৰ ওপৰত চলি আছে এটা দিন মোৰ উস্তাদে মুহতাৰাম এটা ওকিয়া বয়ান কৰিছিল তেখেতৰ উস্তাদৰ মুখৰ পৰা শুনিছিল যে তেখেতৰ গোটেই দিনটোত কি খাব সেইটো মশওয়াৰা কৰি কেনে বজাৰ কি খৰচ কৰিব সেইটো মশওয়াৰা কৰে কোন ৰাস্তাত ইনকাম কৰিব সেইটো মশওয়াৰা কৰে যদি হৰ এটা কাম মশওয়াৰা হয় তেনেহলে হারাম ইনকাম কৰাৰ পৰা আমি বাচি যাব পাৰিম আজি আমি মাসআলা উলাই লৈছো যে ওয়াইফক যায় মিছা কথা কোৱা জায়েজ আছে কিছুমান ক্ষেত্ৰত যে কাপোৰ এটা যদি 10 টকাত কিনো সেইটো যদি যায় ওয়াইফক কও তেনেহলে বেজাৰ হ'ব নাৰাজি ইজহাৰ কৰিব তা খুশি কৰাৰ কাৰণে 20 টকা 50 টকা কোৱা জায়েজ আছে হয় শরীয়তে এনেকুৱা কৈছে মই নাজায়েজ বুলি কোৱা নাই কিন্তু এটো কিয় হয় ইয়াৰ একমাত্ৰ কাৰণ হল ইয়াৰ আৰৰ ৰহস্য হল ঘৰত মশওয়াৰা নাই আপুনি দিনী মাহাল কায়েম কৰক আপুনি 10 টাকা দিয়ে বস্তু কিনি দিব আপোনাৰ ওয়াইফ তাতে শান্তি হৈ থাকিব তাতে সন্তুষ্ট হৈ থাকিব লৰা সন্তান যেতিয়া ডাঙৰ হ'ব সন্তানসকলক মৰমেৰে আহ্বান কৰিব লাগিব যাৰ নজিৰ হযৰতে লুকমান আলাইহিস সালাতু ওয়াস সালাম দি গৈছে আমালোকক যেতিয়া হযরতে লুকমান আলাইহিস সালাতু ওয়াস সালাম তেখেতৰ সন্তানক সম্বোধন কৰিছিল ইয়া বুনাইয়া ওয়াইদা ক্বালা লুকমান লিবনিহি ওয়া হুয়া ইয়াইযুহু ইয়া বুনাইয়া যিসকল আৰবী গ্ৰামাৰ জানি ইয়া বুনাইয়া ইয়াৰ অৰ্থ হে লৰা হে মূল লৰা আৰু ইয়া ইবনুন মানে লৰা হয় যে ইয়া ইবনে এইটো কলো বুজালে হয় যে মূল লৰা কিন্তু ইয়া ইবনে যি শব্দ লফজ আৰু ইয়া বুনাইয়া লফজ দিন আৰু ৰাতি পাৰ্থক্য আছে ইয়া ইবনে এই শব্দটো ইস্তেমাল কৰিলে হয় তেনেহলে নরমালি সম্বোধন বুজালে হয় যে হে লৰা আৰু এই শব্দটোক যদি আমি ইসমে তাসগীর কৰি কেনে যিসকল আৰবী গ্ৰামাৰৰ নলেজ আছে সেইসকলে জানিব ইবনুনক যদি ইয়া বুনাইয়া যদি ইসমে তাসগীর কৰি লৈ কেনে যাও তেনেহলে ইয়াৰ অৰ্থ হ'ব যে হে মনবৰ কলিজাৰ সন্তান এই কথাটোৱে আল্লাহ রাব্বুল আলামিন বেলেগ এটা আয়াতত কৈছে উদউ ইলা সাবিলি রাব্বিকা বিল হিকমাতি ওয়াল মাউইজাতিল হাসানা যে আল্লাহ রাব্বুল আলামিনৰ বান্দাসকলক যেতিয়া দিনৰ ফালে আহ্বান কৰিবা দিনৰ দাওয়াত দিবা তেতিয়া মিঠা মিঠা মাত দিবা আৰু হিকমতৰ হৈতে মাতিবা সেই হিকমত আৰু সেই মিঠাস আওয়াজ হযরতে লুকমান আলাইহিস সালাতু ওয়াস সালাম অবলম্বন কৰিছিল সেইভাবে ইয়া বুনাইয়া ইস্তেমাল কৰিছিল আজিও যদি আমার লড়াসকলক যদি আমি মরমরে কলিজার টুকরা বলি মাতো ডাক দমক নিদি যদি মরমর হইতে যদি আমি আকোয়ালি ল তেনেহলে নিশ্চয় আমার কথা মানিব লড়াসকলে যিমানে বেয়া নহক সিহঁতে যিমান বেয়া সঙ্গীৰ লগত ঘূৰি ফুৰক যদি ঘৰত আহাৰ পিছত যদি আমি তাক কওঁ মৰমৰ সন্তান তুমি মুছলমানৰ ঘৰত জন্ম লৈছা তুমি কাফিৰ বেঈমানসকলৰ লগত নুঘূৰিবা সিসকল কালচাৰ তুমি অৱলম্বন নকৰিবা তুমি ইছলামৰ কালচাৰ মোতাবিক তোমালোকে চলা নিশ্চয় সেই সন্তানৰ দিমাগত আহিব ঠিক তেনেকুৱা যিসকলৰ ওয়াইফ আছে সেইসকলক যদি মহব্বতৰ সৈতে মাত দি কেনে যদি আমি যিকোনো এটা আদেশ কৰোঁ নিশ্চয় সেইটো পালন কৰিম আৰু যদি সেই আদেশখিনি যদি আমি একেটা কথা যদি আমি কিছুমান কথা এটাই কোৱা হয় কিন্তু দুটা পথ থাকে এটা মৰমৰ পথ থাকে আৰু এটা আদেশৰ পথ থাকে মানুহক তাড়াগুড়ি কৰে সেই কথাৰ প্ৰতি আসৰ মানুহৰ নহয় যেতিয়া আমি ঘৰত মহব্বতৰে সকলোকে মাত দিম তেতিয়া আমাৰ প্ৰতি মহব্বত আহিব আৰু হেতে ঠাণ্ডা মিজাজে গৌৰ ফিকিৰ কৰিব যে ভাল কাৰণে কৈ আছে আৰু সেই কথাখিনি মানিব
যেতিয়া মানিব আপোনাৰ কাৰণে আসান হ'ব আৰু আপোনাৰ যে দায়িত্ব সেই দায়িত্বখন পালন হৈ যাব। কাৰণ আল্লাহ ৰাব্বুল আলামিনৰ ফৰমান, ইয়া আইয়ুহাল্লাযীনা আমানু কু আনফুসাকুম ওয়া আহলিকুম নাৰা, যে হে মুমিনসকল, হে ইমানদাৰ বান্দাসকল, তোমালোকে নিজে জাহান্নামৰ জুইৰ পৰা বচা আৰু তোমালোকৰ আহলে আয়াল, পৰিবাৰৰ সন্তান সন্ততি সকলক তোমালোকে জাহান্নামৰ জুইৰ পৰা বচোৱা। কিন্তু এইখিনি আমি যেতিয়া দায়িত্ব আদায় কৰিম, তাৰ পিছতো সকলো সন্তান কথা নামানে, কাৰণ সকলো সন্তান জান্নাতৰ মাজত নাযায়। সকলো ৱাইফে আমাৰ কথা নামানে, কিছুমান ৱাইফে তথাপিও বেকা মাৰি যাব। এইটো আজিৰ কথা নহয়, আগৰ পৰাই চলি আহিছে। সকলো মানুহ বনি আদমৰ সকলো সন্তান জান্নাতৰ মাজত নাযায়, বহুত আদমৰ সন্তান জাহান্নামৰ মাজত যাব। আমাৰ কাৰণে জাহান্নামৰ সৃষ্টি কৰিছে। যিসকল ইমানখিনি হিকমত, ইমানখিনি মিঠাস অৱলম্বন কৰাৰ পিছত যিসকল ফেইলাৰ হ'ব, সেইসকলক আমি সান্তনা দিম যে আপুনি ইমানখিনি কষ্ট মুজাহিদা কৰিছে, আপোনাৰ দায়িত্ব পালন হৈছে, কিন্তু আল্লাহ ৰাব্বুল আলামিন আপোনাক ধৰপাকড়াও নকৰে। কাৰণ হযৰতে নূহ আলাইহিস সালাতু ওয়াস সালামৰ সন্তান হযৰতে কিনান, তেখেতে নিজৰ বাপেকৰ ওপৰত ইমান আনা নাই। হযৰতে লূত আলাইহিস সালাতু ওয়াস সালাম এজন ডাঙৰ নবী আছিল, কিন্তু তেখেতৰ ৱাইফ নিজৰ হাজবেণ্ডৰ ওপৰত ইমান আনা নাই যে আল্লাহৰ নবী বুলি। সেইফালে চাই কেনে আমি সান্তনা ল'ব লাগিব আৰু আমাৰ যিখিনি দায়িত্ব, সেই দায়িত্বখিনি পৰিয়ালৰ ওপৰত আমি আদায় কৰিব লাগিব। যে আল্লাহ ৰাব্বুল আলামিন কোৱা আৰু শুনাতকৈ বেছি বেছি আমল কৰাৰ তৌফিক দান কৰক।